হয়, আজি মহাদেৱৰ মহাশিৱৰাত্ৰি আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ হাজোস্থিত তেতেলিয়াৰ শ্ৰী শ্ৰী হৰগৌৰী মন্দিৰ প্ৰাংগণত। দেখা পোৱা গৈছে পুৱাৰে পৰাই ভক্ত লানি নিচিনাহঁত আমি উদযাপন কমিটিৰ বিষয়ববীয়াসকল আছে। আমি বিষয়ববীয়াসকলৰ পৰা আমি কিছু মন্তব্যলৈ চেষ্টা কৰিম। গৰাকী দেখুৱাব কেনেধৰণে উদযাপন কৰা হৈছে আৰু কিমান বছৰীয়া ঐতিহ্যপূৰ্ণ এই আমাৰ এই হৰগৌৰী মন্দিৰ প্ৰায় ৩০০ বছৰ পুৰণি আমি অনুমান কৰোঁ। আৰু এই ৩০০ বছৰে আমি মহা ধুমধামেৰে প্ৰতি বছৰে আজিৰ এই দিনটোত শিৱ পূজা আমি উদযাপন কৰোঁ। এই পূজালৈ ৰাতিপুৱা ৬ বজাৰ পৰা শ লানি নিচিগা ভক্তৰ ইয়াত সমাগম হয়। আমি নিশালৈ প্ৰায় ১,২০,০০০ ভক্তৰ আমি সমাগম দেখিবলৈ পাওঁ। আমি ৰাতিপুৱা বেদী প্ৰতিষ্ঠা কৰি আমি ৮ বজাত শিৱপুৰাণ পাঠ আৰু ১১ বজাত নগৰ কীৰ্তনেৰে আৰম্ভণি কৰি আমি দুপৰীয়া ওজাপালি ঢুলীয়া আৰু নিশাৰ নাগাৰা নাম আৰু সাংস্কৃতিক সন্ধিয়াৰ মাজেৰে আমি এই শিৱ পূজা উদযাপন কৰোঁ। অহাকালি ৰাতিপুৱা ৪ বজাৰ পৰা মহাভোগ বিতৰণ কৰি দুপৰীয়া ১ বজাৰ পৰা আকৌ ছোৱালী নাম প্ৰদৰ্শনেৰে আমি নিশা ১০ বজাত আমি দুদিনীয়া কাৰ্যসূচী শিৱ পূজাৰ সমাপন কৰোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। বিগত বছৰৰ দৰে এইবেলিও দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শ্ৰী মহাদেৱৰ এই শিৱৰাত্ৰি। কি ক'ব? আমি প্ৰতি বছৰে আমি দুদিনীয়া কাৰ্যসূচীৰে আমি মহাশিৱৰাত্ৰি উদযাপন কৰোঁ। প্ৰথম নিশা আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানতে নাগাৰাৰ নাম থাকে, দেৱী প্ৰতিষ্ঠা, ঢুলীয়া শিল্পীৰো আমি ঢুলীয়া ইত্যাদি শিল্পীৰ দ্বাৰাও গান পৰিৱেশন কৰোঁ। ৰাতিপুৱা নেক্সট দিনা ৰাতিপুৱা ৪ বজাৰ পৰা মহাভোগ বিতৰণ কৰোঁ। সেই মহাভোগত কমেও আমাৰ ৩০-৪০ হাজাৰ মানুহ ভাত ইয়াত ভোগ গ্ৰহণ কৰে। তাৰপিছত আমাৰ ১ বজাৰ পৰা ছোৱালী নাগাৰাম আমি ইয়াতে অনুষ্ঠিত কৰোঁ আৰু তাৰপিছত আমি নেক্সট দিনা ৰাতি আমি ১২টা বজাত আমাৰ কাৰ্য সামৰণি কৰোঁ। এইবেলি পূজাত এতিয়ালৈকে আমাৰ ৰাতিলৈকে ১,২০,০০০ মান আমাৰ ভক্ত ইয়াত সমাগম হ'ব আৰু বহুত ভক্ত ইয়াতে দান দক্ষিণাও দিয়ে আমাৰ এই হৰগৌৰী মন্দিৰৰ নামত। আমি হৰগৌৰী মন্দিৰটো নতুনকৈ নিৰ্মাণ কৰি আছোঁ। তাক চাই কিছুমান ভক্তই আমাক হৰগৌৰীৰ নামত দানো দিয়ে। এইবেলি মহাভোগ আগবঢ়াইছে। এতিয়ালৈকে আমাৰ লিষ্ট মতে ১১০জন ভক্তই মহাভোগ আগবঢ়াইছে। তাৰপিছত আমাৰ লিষ্টটোত নহওঁ, আমাৰ চিঠিত নাম নহওঁ কিছুমান ভক্ত ইতিমধ্যে আমাক এই মহাভোগ আগবঢ়াই আছে। তেওঁলোকক আমি লিষ্ট কৰি ৰাখি থৈ দিছোঁ। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। মহাদেৱৰ যি মহা আয়োজন হাজোৰ ভিন্ন প্ৰান্তত দেখা পোৱা গৈছে। লোকাৰণ্য পৰিৱেশ। আমি যি গতিকে আমি শ্ৰী শ্ৰী হৰগৌৰী মন্দিৰ প্ৰাংগণত আহি উপস্থিত হৈছিলোঁ। এনি ভাৰত 24 এনি দৰ্শকসকলে মোক সহযোগী দেখুৱাব এক লোকাৰণ্য পৰিৱেশে বিৰাজমান হৈছে। আমি কিছু ভিতৰৰ পৰিৱেশটো দেখুৱাম। ভক্ত লানি নিচিঙাহঁত পুৱাৰে পৰা এক লানি নিচিঙাহঁত দেখা পোৱা গৈছে। ভিন্ন প্ৰান্তৰ ভিন্ন ভক্ত আহি সমাগম হৈছে এই মহাশিৱৰ দলত। আমি কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? আমি বছৰীয়াৰ পৰা আহিছোঁ। প্ৰতি বছৰে আহে, কেনেকুৱা লাগিছে? লাগিছে। হয়, নিশ্চয়কৈ ক'ব লাগিব ভক্তৰ যি মনৰ কামনা উঠে, মংগল কামনা উঠে, ধূপ নৈবদ্যৰে মহাদেৱৰ মহাদৰ্শনত পূজা আগবঢ়াই আহিছে। পুৱাৰে পৰা আমি যি গতিকে প্ৰথম কাৰ্য হৈছে আমি এনি ভাৰত দৰ্শকসকলৰ হাজোৰ কিছু সামগ্ৰী পৰিৱেশ দেখুওৱাৰ কাৰণে আহি এনি ভাৰত 24 আহি উপস্থিত হৈছিলোঁ। হাজোৰ পৰা চাই থাকিব মৃদুল মজুমদাৰ, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন